এৰাম শুনি মুনি বুলি লন্ত ধন্য পৰীক্ষিত মাধৱৰ কথা তই একান্ত ভৈল চিত কৃষ্ণৰ চৰিত্ৰ আবে শুনিও উৎসুকে এহি বুলি কহিবা কৱাৰম্ভিলা সুকে। ৰাজন তুমি যি প্ৰশ্ন কৰিছা তাৰ বিষয়ে আমি কওঁ শুনা। এই বুলি শুকগুৰুৱে আগবাঢ়িছে। এৰাম উপজিলা ৰাজা শুয়া দৈত্য অসংখ্যাত বলৰদৰ পতে কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। এটা সময়ত যেতিয়া ভূখণ্ডত এটা সময় মানে সেই সময়টো দাপৰ যুগ বুলি কোৱা হৈছে। সেই সময়খিনিত যেতিয়া ভূখণ্ডত ডাঙৰ ডাঙৰ দৈত্য অসুৰৰ বল বিক্ৰমত সাধু সন্তই ত্ৰাহি মধুসূদন দেখিব লগা হৈছিল। তেতিয়াই বসুমতীৰ উদ্ধাৰৰ বাবে ভক্তক উদ্ধাৰৰ বাবে ভগৱন্ত পুৰুষে চিন্তা কৰিছে। আৰু সেই চিন্তাটো ভগৱন্তই কিয় কৰিছে? কাৰণ বসুমতীৰ নিচিনা এগৰাকী ভক্তই গাই গৰুৰ ৰূপ ধাৰণ কৰি তাৰ উত্তৰ বিচাৰি ব্ৰহ্মাৰ ওচৰত শৰণ গ্ৰহণ কৰিছে। আৰু তেতিয়া ব্ৰহ্মাই কি কৰিছে? পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশ সহিতে গৈলা ক্ষীৰোদধি তীৰ। ব্ৰহ্মাই চিন্তা কৰি ৩৩ কোটি দেৱ দেৱতা ব্ৰহ্মা সহিতে বসুমতীক লগত লৈ ক্ষীৰ সাগৰৰ তীৰত গৈ উপস্থিত হল। লাগিলা হা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত। ব্ৰহ্মাই ভগৱন্তক চিন্তা কৰিলে, স্তুতি কৰিলে আৰু অন্তত আকাশবাণী প্ৰকাশ হল। আকাশবাণীত কি বুলি প্ৰকাশ হল? ব্ৰহ্মাদেৱে বুজিলে আৰু ব্ৰহ্মাদেৱে সেই সমস্তখিনি কথা ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিলে। এৰামে পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশে শুনিও কদেৱগণ। সেই ৩৩ কোটি দেৱ দেৱতা তোমালোকে শুনা। মই যে অলপ আগতে পৰম ব্ৰহ্ম ইক্ষতত্বক চিন্তা কৰিলো, তেওঁ মোক নিৰ্দেশ কৰিলে কি বুলি? সংহাৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি সবু হোৱা যদুকুলে অৱতাৰ। তেওঁ অনতি পলমে সন্তক উদ্ধাৰৰ বাবে অৱতাৰ ধাৰণ কৰিব আৰু তোমৰা সবকো বসুদেৱৰ গৃহত তোমৰা সবকো যদুকুলত অৱতাৰ ধাৰণ কৰিবৰ বাবে ভগৱন্ত পুৰুষে নিৰ্দেশ কৰিছে। বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ। যে বসুদেৱৰ গৃহত গৈ সেই নাৰায়ণ তত্ত্বই জন্ম গ্ৰহণ কৰিব, এই কথাটো শুনি দেৱতাসকল অতিশয় আনন্দিত হল। তাৰ পাছত বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী কাৰ্য সাধিবাক প্ৰতি হৈবা উৎপত্তি। যোগমায়াৰ ফালে চাই ব্ৰহ্মাদেৱে নিৰ্দেশ কৰিছে যে বিষ্ণুৱে মোক এই বুলি কৈছে যে হে মায়া, তুমি গৈ নন্দ যশোদাৰ গৃহত যোগমায়া হিচাপে জন্ম গ্ৰহণ কৰি
ভগৱন্তই বিচৰা ধৰণে নিৰ্দেশ পালন কৰিব লাগে এই বুলি ব্ৰহ্মাৰ দ্বাৰা ভগৱন্ত পুৰুষে 33 কোটি দেৱ দেৱতাক উপদেশ প্ৰদান কৰিলে নিৰ্দেশ প্ৰদান কৰিলে তাৰ পাছত এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাস বাণী বুলিলা আশেষ বসুমতীক ক'লে তুমি চিন্তা কৰিব নালাগে তোমাৰ স্তুতিত ভগৱন্ত সন্তুষ্ট হৈছে তোমাৰ দুখ মোচনৰ বাবে অনতি পলমে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰিয়ে বসুদেৱৰ গৃহত আহি পূৰ্ণ ব্ৰহ্ম কৃষ্ণ ৰূপত অৱতাৰ ধাৰণ কৰিব তাৰ পাছত খন্দিবা তোমাৰ মহাদুখ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈও বসুন্ধৰি তুমি আৰু এতিয়া চিন্তা কৰি থাকিব নালাগে এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰ শুনিও ক যেন কথা ভৈলা ততবৰ এনেকৈ সকলো নিজৰ নিজৰ স্থানলৈ গ'ল আৰু সেই ৰাজন পৰীক্ষিত তাৰ পাছত কি হ'ল তোমালোকে শুনা দৈৱকীৰ লগত বসুদেৱৰ বিবাহ দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত আপোনাৰ হবে ৰাসটো চাইছে ৰাসত খুব সুন্দৰভাৱে এই কথাখিনি প্ৰকাশ হয় আৰু প্ৰকাশ হোৱা এই কথাখিনি দশম স্কন্ধৰ আদি চোৱাত খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে যে স্বৰ্গতকৈও এখন অতীব মনোৰম নগৰ এই পৃথিৱীত আছিল সেই নগৰখনৰ নাম হ'ল মথুৰা আৰু সেই মথুৰাতে দেৱতুল্য এজন যদুবংশৰ ৰজা আছিল নাম যদুপতি সুৰ অৰ্থাৎ দেৱতাৰ সমান তাহানে তনয় বসুদেৱ মহামতী তেওঁৰ পুত্ৰ হ'ল বসুদেৱ আৰু সেই বসুদেৱৰ লগতে কংসই তেওঁৰ ভনীয়েক দৈৱকীক বিবাহ কৰাই দিছে আৰু সেই বিবাহ কৰাই দিয়াৰ পাছত কংসই সেই ৰথখনৰ বাঘজৰি নিজে হাতেৰে ধৰি ৰথখন চলাই গৈছে যে থৈ আহোঁগৈ মোৰ ভগ্নী আৰু বৰক নিজৰ ঘৰত এই বুলি যেতিয়া ৰথ চলাই গৈ আছে তেতিয়াই কংসই আকাশবাণী শুনা পাইছে এৰা জাকলৈয়া জাখ কংস শুনৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তোৰলৈবে প্ৰাণ আমাৰতো আকাশবাণী কৰে ৰাস হলে মানে শুন খেৰ অবুধ কংস যি ভগিনী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস তই সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে বধ কৰিব তোক অবলীলাক্ৰমে অষ্টম সন্তানে বধ কৰিব মানে কৃষ্ণ তত্ত্ব নাৰায়ণ তত্ত্ব সেই নাৰায়ণ তত্ত্বই আহি যেতিয়া জন্ম গ্ৰহণ কৰিব আৰু তাৰ হাততেই তোৰ মৃত্যু হ'ব এতিয়া কংসক যে আকাশবাণী কৰিলে অবুধ কংস মানে অজ্ঞানী বুধ মানে জ্ঞান অবুধ মানে অজ্ঞান নিজকে পাহৰিছ মূৰ্খ কংস তই নিজক পাহৰি গলি নিজক পাহৰি যোৱা মানে তই যে আত্মা তই যে শৰীৰ নহয় এই কথাটো তই পাহৰি গলি আৰু পাহৰি কি কৰিলি তোৰ ভগ্নীৰ লগত কি দিলি ৰাম ৰত্নে জাতিস্কাৰ ৰথ দুই নৱশত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা 6,400 দিলা 200 দাসিয়াতি সুকুমাৰী এনেকৈ তই যৌতুক দিলি তাৰমানে শাস্ত্ৰত তেতিয়াৰ পৰা যৌতুক প্ৰথাটো আছে সেই যৌতুক প্ৰথাটো ভাল নে বেয়া শাস্ত্ৰই কৈছে বেয়া মানে অবুধ কংস তই সেইবিলাক দিব নালাগিছিল সেইবিলাকৰ বিপৰীতে তই কৃষ্ণ নাম অৰ্থাৎ সৰ্বশক্তিমান ঈশ তত্ত্বৰ চৰণ চিন্তা কৰি তোৰ ভগ্নী দৈৱকীক বসুদেৱৰ লগত বিয়া দিব লাগিছিল কাৰণ বসুদেৱ হ'ল এজন মহাসন্ত সন্তই সেইবিলাক নিবিচাৰে কিন্তু তই নিবিচৰাকৈ সেইবিলাক দি দিলি যিবিলাক তেওঁৰ কাৰণে অপ্ৰয়োজনীয় দ্বিতীয়তে সিদ্ধান্তটো দিছে যে তই আশ্ৰয় কৰিব লাগিছিল নিৰামিষ আহাৰেৰে ভক্তক সেৱা নিবেদন কৰিব লাগিছিল তই কিন্তু ভক্তক সেৱা নিবেদন কৰিলি আমিষ আহাৰেৰে তাৰ মানে ৰক্তৰঞ্জিত আহাৰ তই
অতিথিক সেৱা কৰিলে সেইকাৰণে আকাশবাণীয়ে কৈছে শুন খেৰ অবোধ কংস তই ইমানেই অজ্ঞানী হৈ গলি কিয় যে তই অতিথি দেৱো ভৱ অতিথিক সেৱা আগবঢ়াব লাগিছিল ঈশ্বৰৰ নামেৰে সাত্বিক আহাৰেৰে এটা আমাৰ সমাজত সেইখিনিয়ে চলি আছে পুত্ৰলে বিয়া কৰাবলৈ হলে ছাগলী এটা এনেই মৰে পুত্ৰৰ বিয়া কৰাবলৈ হলে হাঁহ 15টা মান এনেই মৰে পুত্ৰৰ বিবাহত 15টা মান ব্ৰইলাৰ এনেই মৰিব লগা হয় সেইকেইটা একো দুখ নাই নহয় আলহীয়েতো কোৱা নাই মাছ মাংস নহলে কি বিয়া খাবি বুলি কৈছে নেকি নাই কোৱা নোকোৱা সত্ত্বেও আপুনি মই ষ্টেটাছ মিলাবলৈ যাওঁ সেইটোৱে হ'ল গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ বিপৰীত অৰ্থাৎ অসংস্কাৰী নিয়মটো সেইটো যিটোক লৈ অলপ দিনৰ আগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজত খণ্ড যুদ্ধ হৈ আছিল টাইপাসকলে নিশ্চিতভাৱে কৈছে অৰ্থাৎ আহোমসকলে আমিও আহোম সম্প্ৰদায়ৰ আহোমসকলে নিশ্চিতভাৱে কৈছে যে আহোম স্বৰ্গদেউ চাওলুং চুকাফাই যিটো নিয়ম কৰিছিল ধৰ্ম বুলি তাত 100টা কুকুৰা বলি দিয়া হয় কিন্তু শংকৰ গুৰুজনাই কৈছে বিনা কাৰণত নিৰীহ প্ৰাণীৰ হত্যা কৰাটো ধৰ্ম নহয় হেতুতে গণ্ডগোলটো লাগি আছে যদি 100টা কুকুৰা এনেই বধ হয় হেতুক ধৰ্ম বুলি কয় গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মত আশ্ৰয়ীসকলে হেতু নিয়ম পালন কেতিয়াও নকৰে হেতু বুজিবলৈ তেনে সহজ গতিকে তাক লৈ খোৱা কামুৰা কৰি লাভ নাই ৰক্ত ৰঞ্জিত আহাৰ ভকতে গ্ৰহণ নকৰে ঈশ্বৰৰ দাসে গ্ৰহণ নকৰে তেনে ক্ষেত্ৰত তাক কটিয়াই খুৱাবলৈ বা নোখোৱাৰ কাৰণে গালি পৰাৰ অধিকাৰটো কোনো কাকো দিয়া নাই সেই ব্যৱস্থাখিনি কংসই পালন কৰা ভগ্নী দৈৱকীৰ লগত যিখন বিয়া সেই বিয়াখনত কিয় অথন্তৰ ঘটিব লগা হ'ল সেই দৰ্শনটো আমাক দিছে আৰু কংসক সোঁৱৰাই দিছে ভগৱন্ত পুৰুষে যে তই যাক বিয়া কৰাই নকৰিব লগা কৰ্মত অৱস্থান কৰি মোক পাহৰি গলি মই যে আত্মা এই কথাটো যে পাহৰি গলি গতিকে মনত ৰাখিবি যে এই গৰ্ভত জন্ম হোৱা অষ্টম সন্তানে তোক কিন্তু বধ কৰিব তই সাৰিব নোৱাৰিব এই অপৰাধটোৰ কাৰণে আৰু সেইদিনাৰ পৰা কংসৰ অৱস্থাটো কি হ'ল আপোনালোকে জানে পদে আমাক খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশ কৰিছে যে দৈৱকীক কংসই কাটিবলৈ লৈছে তাৰ পাছত বসুদেৱে নিজৰ ধৰ্মপত্নীক ৰক্ষা কৰিবৰ বাবে উপায় উলিয়াইছে আৰু সেই উপায়খিনি পদে আমাক প্ৰকাশ কৰিছে বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন কংসৰ বংশটো আছিল ঘোষ বংশ ভোজ বংশ ভোজ বংশ ঘোষ বংশৰ পুত্ৰ সেই ৰাজন কংস তুমি শুনাচোন আকাশবাণী কৰিলে যেনিবা তুমি ইমান অধৈৰ্য নহবাচোন ৰবা কংস তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবীৰ সকলে বখানে তোমাৰ নিচিনা বীৰ পুৰুষ এই সময়ত দ্বিতীয়জন নাই ত্ৰিজগতে জানে তুমি মহাবীৰ বুলি তোমাৰ গুণক মহা বীৰ সকলে স্বীকাৰ কৰে গতিকে ৰাজন পুনহতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ তুমি যাক বধ কৰিবলৈ উদ্যত হৈছা তেওঁ কিন্তু স্ত্ৰী জাতি স্ত্ৰীক বধ কৰাটো শাস্ত্ৰই কৈছে ৰৌ নৰকত পৰিব লাগে স্ত্ৰীক হত্যা তাৰমানে মহাপাপ অন্য হাতেদি আকৌ এওঁ তোমাৰ ভগ্নী মানে ভন্টি গতিকে দুইটাতে তোমাৰ পাপেই জড়িত হৈ আছে গতিকে তুমি ইমান বীৰ হৈ এনে পাপ কৰ্মত জড়িত হ'বলৈ কিয় বিচাৰিছা ৰাজন ৰবাচোন তুমি ধৈৰ্য ধৰা এই বুলি বসুদেৱে উত্তৰ প্ৰদান কৰিবলৈ গৈছে বুজাবলৈ গৈছে কংসক এই ৰামে কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ উপৰে মৃত্যু দেহাৰ লগতে জন্মৰ উপৰে মৃত্যু দেহাৰ লগতে
যে কোনো এনে ব্যক্তি আছে নেকি মৰিম বুলি জানি মৰাৰ ভয়ত পাপ কৰিবলৈ যোৱা কোনোবা ব্যক্তি আছে নেকি নিশ্চয় নাই কাৰণ আমি প্ৰত্যেকই জানো জন্মটো যিমান সত্য জন্ম হলে যে মৃত্যু সমানে সমানে সত্য জন্ম যেতিয়া কৈছো এদিন নিশ্চয় মৰিম গতিকে মৰাৰ ভয়ত আপুনি মই পাপ কৰ্ম কৰিবলৈ যোৱাটো হল অজ্ঞানতাৰ চিন আৰু এনেকৈ কংসয়ো জন্ম হৈছা যেতিয়া মৰিবাই তুমি দৈৱকীক মাৰিলে নমৰিবা নি তুমি এদিন মৰিবা এটো নিশ্চিত এই কথাটো বসুদেৱে কংসক বুজাবলৈ গৈছে এই ৰামে আজি মৃত্যু শৌকনুহি হতেক অন্তৰে অৱশ্যে মৰণ আছৈ হবে জগতৰে তুমি আজি নমৰিবা 100 বছৰ পাছত হলেও মৰিবা কাৰোবাৰ এদিন আগ কাৰোবাৰ এদিন পাছ কিন্তু মৰিবা যে খাটাং মেন ইজ মৰ্টেল মানুহ মৰণহীন খাটাং এই দৰ্শনটো বসুদেৱে কংসক কৈছে অৱশ্যে মৰণ আছৈ হবে জগতৰে এই জন্ম হোৱা জীৱৰ মৃত্যু প্ৰত্যেকৰে আছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্বে দেহা আউৰ শৰীৰক পায় কৰ্ম অধীন আমি আত্মা তত্ত্ব অৰ্থাৎ জীৱ যে মুহূৰ্ততে এই শৰীৰটো এৰি গুচি যায় তেতিয়া এই শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ৰ লগত যুক্ত হৈ যিখিনি কৰ্ম কৰো সেই কৰ্মখিনি অনুসাৰে অন্য এটা শৰীৰত গৈ আমি আকৌ সোমাব লগা হয় যেনেকৈ যেন জুকে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱৰ মৰণ স্বপ্নে এৰে নহি ভিন্ন যেনেকৈ এটা জুকে আপোনালোকেতো জুক দেখিছে প্ৰত্যেকে আমি সেই জুকটো যেতিয়া এডাল ঘাঁহত এনেকৈ ধৰি থিয় হৈ থাকে যে জুকটোৰ সন্মুখত বেলেগ এখিলা পাত দি দিবচোন সেই পাতখিলা পোৱাৰ লগে লগে জুকটোৱে আগৰ ঘাঁহডাল এৰি সেই পাতখিলাত আহি সি ধৰি লয় ঘাঁহডালো ধৰি থাকে পাতখিলাও ধৰি থাকে নহয় ঘাঁহডাল এৰি সি পাতখিলালে উঠি দিয়ে ঠিক তেনেকৈ আত্মা তত্ত্ব অৰ্থাৎ জীৱ তত্ত্বই এই শৰীৰটোত সোমাই যেতিয়া শৰীৰটোৰ পৰা ওলাই গুচি যাব বিচাৰে তেতিয়া সি কৰ্মখিনি লগত লৈ কৰ্ম অনুসাৰে অন্য এটা শৰীৰত সোমাই গৈ সেই কথাটোকে অকনমান আগতে যে বাপজনে যে সুধিছিলে যে সমহীয়া বছৰিকীয়া নোহোৱালৈকে গুৰু গৃহলৈ যাব পাৰে নে নোৱাৰে তাৰমানে সমহীয়া পাতিম নে নাপাতিম তাতে উত্তৰটো আছে তাৰ মানে আত্মাটো হল অবিনাশী আত্মাৰ মৃত্যু নাই শৰীৰ কিন্তু বিনাশী শৰীৰৰ বিনাশ হয় আত্মা হল বস্তু শৰীৰ হল অবস্তু কিন্তু আমি সকলোৱে শৰীৰটোক বস্তু বুলি ভাবো আত্মাটোক অবস্তু বুলি ভাবো কাৰণ তাক আমি নেদেখো যে এটা শাস্ত্ৰই কৈছে নেদেখা আত্মা তত্ত্বটো অবিনাশী কাৰণে কি হল বস্তু দেখি থকা শৰীৰটো বিনাশী কাৰণে কি হল অবস্তু এটা সেই অবস্তুটোক চিন্তা কৰি কৰি আপুনি মই যেতিয়া সমাহত সমহীয়া পাতিম ইতিমধ্যেটো আত্মা তত্ত্বটো কৰ্ম অনুসাৰে বেলেগ এটা শৰীৰত সোমালে গৈ এটা কাৰ অৰ্থে আপুনি মই সমহীয়া কৰিম আত্মাৰ অৰ্থে নে শৰীৰটোৰ অৰ্থে যদি শৰীৰটোৰ অৰ্থে কৰিছো তেতিয়াহলে শৰীৰটো এই সংসাৰতে পঞ্চভূতি দেহা পঞ্চভূততে বিলীন হলেই জুই দি পুৰিলো মাটি দি ঢাকি দিলো তাক বায়ু হৈ ছাই হৈ আকাশ মাৰ্গত মিলি গল গতিকে পঞ্চভূতি খেতি অপ মৰুত বিউম তেজ মাটি পানী অগ্নি আকাশ বায়ু এনেকৈ পঞ্চভূতি দেহ পঞ্চভূততেই এদিন বিলীন হৈ যায় গতিকে শৰীৰটোৰ বাবে সমহীয়া বছৰিকীয়া কৰিম নে আত্মাৰ বাবে কৰিম যদি আত্মাৰ বাবে কৰিছো তেতিয়াহলে শাস্ত্ৰই দৰ্শন এটা দিছে এনেকৈ আমাৰ শৰীৰটোত যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰি সমেত দেহা পুনু নাশনুহি কয় তৃতীয় স্কন্ধ কপিল দেৱহতী আখ্যানৰ ভক্তি যুগত আছে যে যেতিয়ালৈকে এটা শৰীৰত থকা আত্মা তত্ত্বই শৰীৰটোৰ ইন্দ্ৰিয়বিলাকৰ জৰিয়তে কৰা কৰ্মটো শেষ নহয় তেতিয়ালৈকে সেই আত্মা তত্ত্বটো ওলাই শৰীৰে সোমাই সান্তনা ভোগ কৰিব লগা হয় এতিয়া তাৰ দৰ্শনটো এনেকৈ দিছে যে প্ৰাণজিত নামৰ শৰীৰটোৱে যেতিয়া এই সংসাৰত কাৰোবাৰ পিতৃ সন্তান হৈ জন্ম গ্ৰহণ কৰি আছো সেই পিতৃজনৰ যদি কিবা ধাৰ লগাই থৈছো তেতিয়াহলে পিতৃ গৈ পাছৰ জন্মত
আপুনি মই পাছৰ জন্মত গৈ পিতৃ হ'ম আৰু সেই পিতৃজন পাছৰ জন্মত গৈ আপোনাৰ মোৰ পুত্ৰ হ'ব আৰু যি ধাৰ লগাই থৈছিলো পিতৃৰ ওচৰত সেই ধাৰটো আপুনি মই পিতৃ হৈ সেই পুত্ৰৰ লগত পালন কৰিব লাগিব সেই ধাৰটো মাৰিবগে লাগিব আৰু যেতিয়া আমি পুত্ৰ হৈ ধাৰটো ৰাখিম তেতিয়া আমি তাত গৈ পিতৃ হিচাপে ধাৰ মাৰিব লাগিব আৰু যেতিয়া পুত্ৰ হৈ পিতৃ হৈ আমি ধাৰ লগাম তেতিয়া পাছৰ জন্মত গৈ আমি পুত্ৰ হৈ ধাৰ মাৰিব লাগিব যদি আপুনি মই এখন সংসাৰত কৰা সেই কৰ্মবিলাক ভুল হয় তেতিয়াহ'লে আমি সেই দিনটোলৈকে মুক্তি লাভ কৰিব নোৱাৰিম যিদিনালৈকে সেই কৰ্মবিলাক আমাৰ লগত যোগ হৈ থাকিব এতিয়া সেইটো পুত্ৰই আপোনাৰ মোৰ সমস্ত ধন সম্পত্তি নাশ কৰি দিয়ে কোনটো পুত্ৰই যিটো পুত্ৰৰ ওচৰত পূৰ্বজন্মত পিতৃয়ে ধাৰ লগাই থৈছিল ধাৰটো যে খুজাব নোৱাৰিলো সেইকাৰণে পাছৰ জন্মত সেই সন্তানটো আহি পুত্ৰ হিচাপে জন্ম হ'ব আৰু আপোনাৰ মোৰ উপাৰ্জনৰ ধন সম্পত্তি সেই দিনালৈকে নাশ কৰিবলৈ নেৰে যিদিনালৈকে তাৰ হিচাপটো সম্পূৰ্ণ নহয় এইখিনি শাস্ত্ৰসন্মত খুব সুন্দৰভাৱে এইখিনি দৰ্শন আমাক প্ৰত্যেক স্কন্ধতে গুৰুজন বস্তুৱে প্ৰকাশ কৰি আছে গতিকে আপুনি মই এতিয়া ছমহীয়া কাৰ কাৰণে কৰিম বছৰিকীয়া কাৰ কাৰণে কৰিম কাৰণ আত্মা হ'ল অবিনাশী ষষ্ঠ স্কন্ধত বৃত্তাসুৰৰ যি জন্ম সেই বৃত্তাসুৰৰ পূৰ্ব জন্ম গন্ধৰ্বৰা চিত্ৰকেতু আছিল এই কাহিনীটোত খুব সুন্দৰভাৱে পদবন্ধে সেই কথাখিনি প্ৰকাশ কৰি আছে যে ছমহীয়া বছৰিকা পাতিব লাগে নে নালাগে তাৰ উত্তৰ খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তটো এজোকা পদে আমাক কৈ গ'ল যে যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱৰ মৰণ স্বপ্নে এৰে নহি ভিন্ন এনেকৈ এটা সপোন নিচিনা জন্ম মৃত্যুটো এটা সপোন এনেকৈ এই সংসাৰত জীৱই বাৰে বাৰে আয়াজাত কৰিব লাগিব কিন্তু তেতিয়াই নালাগে যেতিয়া তুমি এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াবা আৰু কৰ্ম শাস্ত্ৰসন্মতে কৰিবা তেতিয়া আৰু দুখ কষ্ট ভোগ কৰিবলৈ এই সংসাৰলৈ আহিব নালাগে যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ যিজনে নিজৰ মংগল বিচাৰে কাৰো দ্ৰোহ আচৰণ নকৰিবা যিটো জ্ঞান বিদ্যালয় পাঠ্যপুথিত আমাক সকলোকে দিছিল আপোন ভালেই জগত ভাল তুমি যদি নিজে ভাল হোৱা তোমাৰ যদি চৰিত্ৰটো সুন্দৰভাৱে গঢ় দি লোৱা কাৰো অন্তৰত যদি দুখ নিদিয়া পৃথিৱীৰ তুমি যিটো কোণলৈকে নোযোৱা কিয় তাতেই তুমি নিবিচৰাকে সন্মান পাবা তুমি নিবিচৰাকে মৰম স্নেহ বুটলিব পাৰিবা কিন্তু তোমাৰ যদি চৰিত্ৰটো বেয়া তেতিয়াহ'লে তুমি যিমানেই শিক্ষিত নোহোৱা কিয় তুমি কিন্তু বিচাৰিলেও সেইখিনি নোপোৱা সেই দৰ্শনটো ভাগৱতে আমাক দিছে যে যিটো জনে কুশলক চিন্তা আপোনাৰ যিজনে নিজৰ মংগল বিচাৰে তেওঁ কাৰো দ্ৰোহ আচৰণ কৰিব নালাগিব ইহ পৰ লোক নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান এই সংসাৰত অন্যৰ চিন্তাৰে জীৱন আগবঢ়োৱা সকলৰ জীৱনটো কোনোদিন মংগলময় নহয় কোনোদিন কল্যাণকামী নহয় তেওঁলোকৰ দ্বাৰা সমাজখনো বিপথে যায় আপোনালোকে তাৰ এটা উত্তৰ উদাহৰণ হিচাপে চাব পাৰে এখন গাঁৱত যেতিয়া কোনোবা এজন ব্যক্তিয়ে অভাৱ অনাটনত পৰি মদৰ দোকান এখন দি দিব তেতিয়া অকল সেই ঘৰখনে ডুবি নাযায় গোটেই গাঁওখন ডুবি যায় কাৰণ তেওঁ নিবিচৰাকৈ নমতাকৈ তেওঁ ঘৰত গৈ আপোনাৰ মোৰ পুত্ৰটিও উপস্থিত হৈ এক পেগমান গলাৎকৰণ কৰে আৰু সেই গলাৎকৰণ কৰি আহি যেতিয়া নিচা হয় তেতিয়া ঘৰখনত আহি পিতৃ মাতৃক উভতি ধৰে নিজৰ পত্নী গৰাকীক অত্যাচাৰ কৰে এতিয়া বিকিছিলে এজনেহে মদ দোকান দিছিলে এজনেহে কিন্তু গোটেই গাঁওখনত দিনে ৰাতি অশান্তি হৈ গ'ল এতিয়া সেইটো নিৰাময় আমি কৰিম কেনেকৈ এইটোৱে মদৰ দোকানখন বন্ধও নকৰে এনেকৈ তেওঁক গালি পাৰি থাকি লাভ নাই তাৰ এটা সদ উত্তৰ আমি উলিয়াব লাগিব প্ৰথম কথাটো হ'ল অৰ্থাৎ প্ৰাণী হিংসা নকৰা বা জগতৰ মংগল যদি চিন্তা কৰোঁ তাৰ দৰ্শনটোহে আমি আশ্ৰয় কৰিব বিচৰা হৈছে যে ব্যক্তিজনে মদৰ দোকানখন দিব লগা হ'ল কিয় প্ৰথম চিন্তা
কোনে কৰিব? গাঁৱৰ বাকীসকলে। কোনসকলে? যিসকলৰ পুত্ৰ কেইটাই গৈ মদ খাবলৈ ধৰিলে সেই গৃহস্থী ঘৰত। সেই গৃহস্থজনক মদৰ দোকানখন বন্ধ কৰ বুলি ক'লে তেওঁ চলিব নোৱাৰে। গতিকে আমি প্ৰত্যেকেই সেইটো চিন্তা কৰিব লাগে, তেওঁ কেনেকৈ চলিব। গতিকে নামঘৰত ৰাজহুৱাভাৱে এখন মিটিং দিব লাগে আৰু সেই সভাখনত সেই ব্যক্তিজনক মাতিব লাগে। গৃহস্থী ঘৰৰ বাপজন আইগৰাকীকো মাতিব লাগে। মাতি আনি আলোচনা কৰিব লাগে যে তুমি সেই দোকানখন দিছা কাৰণটো কি? তেওঁ নিশ্চয় কাৰণটো ক'ব, বোলে মোৰ চলিবলৈ অভাৱ, দুটা ল'ৰা ছোৱালী পঢ়ুৱাই আছো, এডমিশ্যনৰ ফিজ লাগে, কাগজ কলমৰ কিনিবৰ বাবে ধন টকা পইচা লাগে, গতিকে মই কেনিও উপায় নাপাই এই দোকানখনকে সাৰথি হিচাপে জীৱিকা হিচাপে আশ্ৰয় কৰিলো। কিন্তু মই গাঁৱৰ কাকো মতা নাই মদ খাবলৈ, নিজে নিজেহে যায়। তেওঁ সেই দুখটো সাৰি দিয়ে লগে লগে। তেতিয়া আমি গাঁৱৰ জ্ঞানীসকলে অন্তত চিন্তা কৰাটো ভাল যে ঠিক আছে, তুমি বাৰু মদৰ দোকানখন দিলা অভাৱত পৰি, আমি তোমাক এটা উপদেশ দিব বিচাৰো, বোলে কওকচোন। যে আমি গাঁওখনৰ উন্নয়ন কমিটিয়ে ৰাজহুৱাভাৱে পুঁজিত যিমান পইচা জমা হৈ আছে তাৰ 20,000 টকা আমি তোমাক দিম, আৰু তোমাৰ হাতত কিমান জমা আছে কোৱা। তেওঁতো নিশ্চয় ক'ব, বোলে মোৰ 10,000 মান সাঁচতীয়া টকা আছে বা ধন আছে। তেতিয়াহ'লে আমি আৰু 20,000 তোমাক দিছো। এই 30,000 গোটাই তুমি মদৰ দোকানখন এৰি ভাল আলু দাইল বা এনেকুৱা কিবা ভাল দোকান এখন দিয়া, নহলে তুমি ভাল কৰ্ম এটা কৰা, যিটোৰ দ্বাৰা তোমাৰ পুত্ৰ কেইটিও ভাল হ'ব আৰু আমাৰ ল'ৰা কেইটিও মদ খোৱাৰ পৰা বাচি যাব। গাঁওখনো মদাহীৰ গাঁও বুলি আমি আনৰ ওচৰত অন্তত সেৱা প্ৰতিপন্ন হ'ব নালাগে। এইটো কৰি আমি যদি কওঁ বোলে 20,000 টকাটো কি হ'ব, অহা বছৰ আজিৰ দিনটোত তুমি এই 20,000 টকাটো আমাক এই নামঘৰতে পুনৰ উভতাই দিবা। ধুনীয়াকে চুক্তি কৰি লওক কাগজ এখনত, তেওঁৰো উন্নতি হ'ল, লাভ হ'ল, আৰু সমাজখনৰ সেই বিষয়টো নিষ্পত্তি হ'ব। কিন্তু আমি যদি ব্যক্তিজনক গালি পাৰি থাকো তেতিয়াহ'লে সমাজ কেতিয়াও সেই ব্যৱস্থাটোৰ পৰা হাত সাৰিব নোৱাৰে। আমি চিন্তা কৰিব লাগিব। আকৌ এটা প্ৰশ্ন হ'ল, এই যে উন্নয়ন কমিটি পুঁজিটো আছে, সেই পুঁজিটোত 20,000 টকাটো আহিল ক'ৰ পৰা? এতিয়া সেইটোতো এনেই জমা হোৱা নাই, ক'ৰবাৰ পৰা আহিব লাগিব 20,000 টকাটো। সেইটো যদি আমি বিচাৰো 20,000 টকা জমা কৰাৰ চিন্তা, নামঘৰ ভাগিৰ উন্নয়নৰ যদি চিন্তা কৰো, গাঁওখনত ঢেৰ চাকৰি কৰা মানুহ আছে, ঢেৰ ধনী মানুহ আছে, কিন্তু বিচাৰিলেও দিবলৈ নিবিচাৰে। গতিকে আমি কি কৰিম যে প্ৰত্যেকজন ব্যক্তিয়ে যদি জনা নজনা বুজা নুবুজাৰ মাজেৰে যেতিয়া আমি কৃষ্ণ বুলি কৈ সন্ধিয়া ধূপ এডাল জ্বলাও ফটো এখনৰ আগত, কোনোবাই জানে ফটোখন ঈশ্বৰ হয় নে নহয়, কোনোবাই নাজানে। গতিকে যে যিটো নিয়মেৰে এডাল ধূপ জ্বলাই সন্ধিয়া সময়ত ঈশ্বৰক চিন্তা কৰে, 5 মিনিট মানৰ বাবে এজোকা প্ৰাৰ্থনা গায়, যে যিটো নিয়মে পালন নকৰক কিয়, সেই নিয়মটো পালন কৰোঁতে সেই ব্যক্তিজনে, বাপজনে বা এগৰাকীয়ে অন্তত সেই সময়খিনিত ভগৱন্তৰ ওচৰত নিজৰ উপাৰ্জনৰ ন্যূনতম এটকা এটা পাত্ৰত জমা থওক। ন্যূনতম এটকা এদিনত ভগৱন্তক প্ৰাৰ্থনা কৰোঁতে সন্ধিয়া সময়ত এটকাটো জমা থলে 365 দিনত 365 টকা জমা হয়। তুমি ফটো এখনৰ আগতে ধূপ জ্বলোৱা, তুমি আসন পাতি গুৰুগৃহ নিৰ্মাণ কৰি ঈশ্বৰক সেৱা কৰা, সেইটো তোমালোকৰ নিজৰ নিজৰ কথা। কিন্তু ঈশ্বৰক যে চিন্তা কৰিছো তাৰ বিনিময়ত ঈশ্বৰে আমাক মংগল কৰি আছে হৃদয়ৰ মাজত থাকি, সেইকাৰণে ঈশ্বৰক আমি ধন্যবাদটো এটকাৰে জনাম, উপাৰ্জনৰ নিজৰ। আৰু এটকাকৈ এজনে যেতিয়া জনাব 365 টকা হয়। ঘৰখনত যদি 3জনে সেৱা কৰে সন্ধিয়া সময়ত, তেতিয়াহ'লে 3 টকা জমা হয়। এদিনত 3 টকা জমা হ'লে 365 দিনত এখন ঘৰত কেইটকা জমা হয়? আৰু এনেকৈ এখন গৃহস্থীত এজনৰ 365 দিনত 365 টকা জমা হ'লে 100 ঘৰ ব্যক্তিৰ সমাজখনত, গাঁওখনত এদিনত কেইটকা জমা হ'ব? আৰু 365 দিনত কিমান টকা হ'ব? এটকা মাত্ৰ। সেই এটকাটো যদি ঈশ্বৰত অৰ্পণ কৰোঁ শুদ্ধ চিতে, তাৰ দ্বাৰাই ঈশ্বৰে আপোনাক মোক মংগল কৰি থাকিব, কল্যাণ সাধন কৰি থাকিব। সেই এটকাটো কোনদিনা আমি উন্নয়ন কমিটিক জমা দিম? বছৰকৰ বিহুতো আপোনাৰ হওক বা গাঁৱত আমাৰ বহে নাম এষাৰ হয়, ভকত নামঘৰত বহেই বছৰকৰ বিহুৰ দিনা, সেইদিনা প্ৰত্যেকে নিজৰ পাত্ৰটো নাম লিখি উন্নয়ন কমিটিৰ আগত জমা দিব লাগে। 365 দিনৰ হিচাপটো উলিয়াব লাগে, বোলে 10 টকা কমিল,
কাৰ আমশইকীয়া বাপৰ পাত্ৰটো 10 টকা কমিল কিয় কমিল জানিব লাগিব তেওঁৰ পৰিয়ালত কোনোবা এজন মানুহৰ মৃত্যু হৈছিল যাৰ বাবে তেওঁ সেই 10 দিন ভগৱন্তক সেৱা কৰাৰ পৰা বিৰত আছিল তেওঁ ইচ্ছা কৰিলে সেই 10 টকা যোগ কৰি দিব পাৰে আৰু ইচ্ছা নকৰিলে তেওঁ 10 টকা নিদিবও পাৰে সেইটো তেওঁৰ ব্যক্তিগত চিন্তা তাৰ পাছত কাৰোবাৰ যদি কমিল 15 টকা মান তেতিয়া জানিব লাগিব যে 10 দিনৰ পাছত বাকি যি 5 দিন 5 টকা কমিল তেতিয়া সেই 5 দিন তেওঁ ঈশ্বৰক সেৱা কৰিবলৈ পাহৰি গ'ল তেতিয়া তেওঁ ভাবিব লাগিব যে মই 365 দিনত 5 দিন ঈশ্বৰক সেৱা নকৰিলো এইবাৰ মই 5 দিন বেছিকে কৰিম 5 বাৰ এইটো অন্তত বিশ্বাস ঈশ্বৰৰ ওপৰত ৰাখি যদি আমি সেৱা কৰো সেই জমা ধনৰ ৰাখিয়ে আপুনি মই চাকৰি কৰা ব্যক্তিজনৰ পৰা 10,000 টকা অনুদান নিবিচাৰি চৰকাৰৰ পৰা 1 লাখ টকা অনুদান নিবিচাৰি বিধায়ক এজনৰ পৰা 2 লাখ টকা অনুদান নিবিচাৰি নিজৰ ঘৰটো আমি নিজেই সুন্দৰকে নিৰ্মাণ কৰিব পাৰো যদি আপোনাৰ মোৰ চিন্তাত সততা থাকে ভাৱনাত যদি সততা থাকে তেতিয়াহ'লে আমি এনেকৈ নিজৰ নামঘৰ ভাগত টাইলছ পৰ্যন্ত লগাব পাৰিম আৰু যিখিনি ধনৰাশি এনেকৈ প্ৰত্যেক বছৰে বছৰে ৰখি যাব ৰৈ যাব সেই ধনৰাশি বেংকত আমি ৰাখি যাম আৰু বেংকত ৰখাৰ লগে লগে সেই ধনৰাশিয়ে কি কৰিম যে আমাৰ গাঁওখনত যিকেইজন ল'ৰাই মেট্ৰিকত ভাল ফলাফল দেখুৱালে তেওঁলোকক আমি এডমিশ্যনৰ ফিজটো বিনামূলীয়া কৰি দিব পাৰিম গাঁওখনৰ মংগল হ'ল কাৰণ সেই ল'ৰাটো এদিন ডাক্তৰ হৈ আপোনাৰ মোৰ গাঁওখনৰ আপুনি মই এৰি থৈ যোৱা নাতি পুতিটোক সি শুশ্ৰূষা কৰিব গতিকে ভাগৱত ধৰ্ম মানে বৰতাল এযোৰ বজাই প্ৰসংগ কৰি থকাটোক ভাগৱত ধৰ্ম বুলি নাই কোৱা ভাগৱত ধৰ্ম মানে ভাগৱত ভাগ মুখাগত লৈ সুৰ লগাই লগাই মাইক্ৰফোনত দিনে ৰাতিয়ে পঢ়ি থাকিম এইটোৱে ভাগৱত ধৰ্ম ক'তো নাই কোৱা ভাগৱত ধৰ্ম মানে জগতৰ কল্যাণ ভাগৱত ধৰ্ম মানে জীৱৰ মংগল চিন্তা এইটো হ'ল ভাগৱত ধৰ্ম